কোনে সহায় কৰি আছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বেংক একাউণ্ট ফ্ৰিজ হোৱাৰ পিছতো কোনে দিছে কোটি কোটি টকাৰ আৰ্থিক সাহায্য বাৰংবাৰ জামিন আবেদনৰ আঁৰত কি অদৃশ্য শক্তি সক্ৰিয় হৈ আছে বাৰংবাৰ জামিনৰ বাবে আবেদন জনোৱাক লৈ জুবিনৰ ভগ্নী পামী বৰঠাকুৰৰ প্ৰশ্ন অভিযুক্তৰ শক্তি চৰকাৰ বা আইনতকৈও বেছি নেকি তেওঁলোকক গুপ্তভাৱে কোনো অদৃশ্য শক্তিয়ে সহায় কৰিছে নেকি পুঁজিপতি আৰু অদৃশ্য ক্ষমতাশালী চক্ৰই ক্ৰয় কৰিব বিচাৰিছে নেকি ন্যায়িক ব্যৱস্থাক আজি 17 আগষ্ট প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি চলা সংগ্ৰামৰ আজি এক নিৰ্ণায়ক দিন কিন্তু এই সংগ্ৰাম বৰ্তমান কেৱল ন্যায়ালয়ৰ মজিয়াতে আবদ্ধ হৈ থকা নাই ই এতিয়া ৰূপ লৈছে সাধাৰণ জনতা বনাম ক্ষমতাশালী শোষক শ্ৰেণীৰ এক মুকলি শ্ৰেণীদ্বন্দ্বৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ৰক্ষণাবেক্ষণ দিবলৈ বৰ্তমান ৰাষ্ট্ৰযন্ত্ৰৰ আঁৰত থকা এক ন্যস্ত স্বাৰ্থজড়িত পুঁজিপতি চক্ৰ সক্ৰিয় হৈ উঠিছে বুলি সন্দেহ ঘনীভূত হৈছে যোৱা 29 মেত গুৱাহাটী উচ্চ ন্যায়ালয়ে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন স্পষ্টভাৱে নাকচ কৰিছিল কিন্তু ধন আৰু ক্ষমতাৰ বলত বলিয়ান এই শ্ৰেণীটোৱে সাধাৰণ জনতাৰ দৰে ন্যায়ৰ বাবে অপেক্ষা নকৰে তেওঁলোকে নিজৰ প্ৰতিপত্তি খটুৱাই জুন মাহতে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল পূৰ্বে সৰ্বোচ্চ ন্যায়ালয়ত এই জামিনৰ শুনানি বিতংকৈ নোহোৱাৰ পৰিপ্ৰেক্ষিতত 17 আগষ্টৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছিল ন্যায়াধীশ বি নাগৰথনা আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ বিচাৰপীঠত হ'বলগীয়া এই শুনানিয়ে আজি প্ৰমাণ কৰিব যে ন্যায়ৰ তোলাচনি ক্ষমতাশালীৰ ধনৰ ভৰত শালি পৰেনে নে সত্যৰ পক্ষত থিয় দিয়ে এই গুৰুত্বপূৰ্ণ দিনটোতে জুবিনৰ ভগ্নী পামী বৰঠাকুৰে সামাজিক মাধ্যমত কৰা পোষ্টটোৱে বৰ্তমানৰ পয়ালগা আৰু ধনতান্ত্ৰিক ব্যৱস্থাটোৰ এক ভয়ংকৰ দিশ উন্মোচন কৰিছে চৰকাৰীভাৱে অভিযুক্তসকলৰ সকলো বেংক একাউণ্ট ফ্ৰিজ কৰাৰ পিছতো শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ দৰে গুৰুতৰ অপৰাধীয়ে দেশৰ উচ্চতম ন্যায়ালয়ত গোচৰ যুঁজিবলৈ লাখ লাখ টকাৰ আৰ্থিক সমৰ্থন ক'ৰ পৰা লাভ কৰিছে পামী বৰঠাকুৰে অতি ন্যায্যভাৱে প্ৰশ্ন কৰিছে তেওঁলোকক আইনী আৰু ফাইনেন্সিয়েল ছাপোৰ্ট কোনে প্ৰভাইড কৰি আছে কি শক্তিয়ে তেওঁলোকক ছাপোৰ্ট কৰি আছে তেওঁলোকৰ শক্তি চৰকাৰ বা আইনতকৈও বেছি নেকি এই প্ৰশ্ন কেৱল এগৰাকী ভক্তিৰ নহয় ই সমগ্ৰ শোষিত জনতাৰ প্ৰশ্ন সাধাৰণ শ্ৰমিক বা কৃষক এজনে সাধাৰণ গোচৰ এটাত আইনী সাহায্যৰ অভাৱত বিনা বিচাৰে জেলত পচি মৰিবলগীয়া হয় আনহাতে এইসকল প্ৰভাৱশালী অভিযুক্তক গুপ্তভাৱে সহায় কৰিবলৈ হাজাৰটা অদৃশ্য হাত আগবাঢ়ি আহে অৱশ্যে একাংশৰ মতে এই অদৃশ্য শক্তি আৰু আন কোনো নহয় ই হৈছে সেই অসাধু বুৰ্জোৱা আৰু পুঁজিপতি শ্ৰেণী যিয়ে সদায় নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ন্যায় ব্যৱস্থা আৰু ৰাষ্ট্ৰযন্ত্ৰক নিজৰ জেপত ৰাখিব বিচাৰে সমগ্ৰ ৰাজ্যবাসীৰ দৃষ্টি এতিয়া উচ্চতম ন্যায়ালয়ৰ আজিৰ শুনানিত নিবদ্ধ হৈ আছে ন্যায়ৰ এই যুঁজত জনতাৰ প্ৰিয় শিল্পীগৰাকীৰ পৰিয়ালে ন্যায় লাভ কৰিবনে নাই সেয়া আজিৰ শুনানিতে স্পষ্ট হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোৱে নিৰ্ধাৰণ কৰিব দেশৰ আইন সাধাৰণ জনতাৰ বাবে নে কেৱল ক্ষমতাশালীৰ সুৰক্ষা কৱচ নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও